নমস্কাৰ বন্ধুসকল, ৱেলকাম টু মাই ইউটিউব চেনেল আছাম কেৰিয়াৰ জব। আজি পুনৰ আপোনালোকৰ কাৰণে বহুত ভাল খবৰ আহিছে। ADR 3.0 গ্ৰেড 3 গ্ৰেড 4 লেভেলৰ চাকৰি আহি গৈছে 2026 বৰ্ষৰ ক্ষেত্ৰত। এপ্লাইসমূহ আৰম্ভ হৈ গৈছে। চ' কেনেদৰে আবেদনসমূহ কৰিব পাৰিব, কোনটো পদৰ ক্ষেত্ৰত কিমানকৈ, এজ ক্ৰাইটেৰিয়া বিচাৰিছে, কোৱালিফিকেশ্যন বিচাৰিছে, চিলেকশ্যন প্ৰচেছটো বিচাৰিছে, সকলোখিনি এই মুহূৰ্তত আপোনালোকৰ কাৰণে আহি গ'ল। চ' ভিডিঅ'টো মিছ নকৰিব। যদি আপোনালোকে মিছ কৰে, ছাৰ্ভাৰ প্ৰব্লেমৰ সমস্যা হৈ পৰে, আপোনালোকে এপ্লাই কৰিব নোৱাৰিবও পাৰেগৈ। চ' আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব। চ' ভিডিঅ'টো আগবঢ়াৰ আগতে মই আপোনালোক জনাই দিব বিচাৰিছোঁ, যদি আপোনালোকে ADR 3.0 এক্সামসমূহ দিম বুলি ভাবিছে, তেন্তে আপোনালোকে এতিয়াৰ পৰাই ভালদৰে পঢ়িলে আপোনালোকে চিলেকশ্যনসমূহ লাভ কৰিব পাৰিব। তাৰ কাৰণে আমাৰ টিমৰ তৰফৰ এটা কোৰ্চ প্ৰস্তুত কৰি উলিওৱা আছে। চ' কোৰ্চটো আপোনালোকে বাই কৰিলেও পঢ়া শুনাসমূহ কৰিব পাৰে, কিয়নো এই যদি কোৰ্চটো আপোনালোকে বাই কৰিলেও পঢ়ে, বেলেগ কোনো বুকছ বা বেলেগ কোনো কোৰ্চ নকৰিলেও হ'ব। এইখিনি পঢ়িলে আপোনালোকৰ কাৰণে ছাফিচিয়েণ্ট হ'ব। আৰু যিটো কোৰ্চ হয়, কোৰ্চটো আপোনালোকৰ সুবিধা হোৱাকৈ বৰ্তমান আপোনালোকৰ কাৰণে 50% অফাৰ দি থকা হৈছে। আৰু অফাৰটো অতি সোনকালে শেষ হ'ব, লিমিটেড টাইমৰ অফাৰ হয় যিহেতু। চ' যিমান পাৰে সিমান সোনকালে বাই কৰি লওক। আৰু যদি কোৰ্চটো আপোনালোকে বাই কৰি লৈ পঢ়ে, আপোনালোকে নিশ্চয় চিলেকশ্যনসমূহ লাভ কৰিব পাৰিব। চ' এতিয়ালৈ কেনেকৈ বাই কৰিব, বাই কৰিবৰ কাৰণে যিটো আমাৰ হোৱাটছআপ নাম্বাৰ আপোনালোকে স্ক্ৰীণত দেখিব পাৰিছে 9181267278, আপোনালোকে হোৱাটছআপত জাষ্ট হাই বুলি মেছেজ কৰিলে কোৰ্চটো বাই কৰি ল'ব পাৰিব। চ' এতিয়া আহিলোঁ এই কোৰ্চটো আপোনালোকে কি লাভ কৰিব পাৰিব। চ' এই কোৰ্চটো আপোনালোকে লাভ কৰিব পাৰিব ADR 3.0 গ্ৰেড 3 গ্ৰেড 4 কাৰণে বেষ্ট কোৰ্চ হয়। আৰু ইয়াত আপোনালোকে বিশেষকৈ লাভ কৰিব পাৰিব 10,000 প্লাছ কুৱেশ্যন উইথ এনচাৰ, 10,000 প্লাছ প্ৰশ্ন উত্তৰ লাভ কৰিব পাৰিব। অসমীয়া আৰু ইংৰাজী মাধ্যম দুইটা মাধ্যমতে উপলব্ধ আছে। অল টপিকৰ A to Z এনালাইচিছ, আপোনালোকে এক্সাম পেপাৰখন যিখিনি টপিকৰ পৰা কুৱেশ্যন এনচাৰ দেখিবলৈ পাব, সেই সকলোখিনি টপিকৰ A to Z এনালাইচিছ ইয়াত আপোনালোকে লাভ কৰিব পাৰিব। তাৰপিছত আপোনালোকে কি ছাবজেক্ট পাব, ছ'চিয়েল ষ্টাডি পাব। ছ'চিয়েল ষ্টাডিৰ ক্ষেত্ৰত হিষ্ট্ৰী হওক, পলিটি হওক, ইকনমি হওক, জিঅ'গ্ৰাফী হওক, আছাম ৰিলেটেড পাব, ইণ্ডিয়া ৰিলেটেড পাব, ৱৰ্ল্ড ৰিলেটেড পাব। চ' সকলোখিনি ছেপাৰেটকৈ ভাগ কৰি লাভ কৰিব পাৰিব। তাৰপিছত আপোনালোকে জেনেৰেল নলেজ পাব। জেনেৰেল নলেজৰ ক্ষেত্ৰত কাৰেণ্ট এফেয়াৰ্ছ ইনক্লুডিং আছে। তাৰপিছত আপোনালোকে মেথমেটিক্স পাব। মেথমেটিক্সৰ ক্ষেত্ৰত শ্বৰ্টকাট হওক, কনচেপ্ট হওক, সেইখিনি পাব। ৰিজনিঙৰ ক্ষেত্ৰত ক্ৰিটিকেল থিংকিং এইখিনিও আপোনালোকে লাভ কৰিব পাৰিব। ইংলিছ গ্ৰামাৰ পাব। লগতে মক টেষ্টৰ কাৰণে ইয়াত আপোনালোকে টেষ্ট পেপাৰ লাভ কৰিব পাৰিব। আৰু লগতে আপোনালোকে প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যন পেপাৰ উইথ এনচাৰ শ্বীটৰ সৈতে লাভ কৰিব পাৰিব। আৰু নিজকে আপোনালোকে পৰীক্ষা কৰি চাবৰ কাৰণে ইয়াত আপোনালোকে মক টেষ্টৰ কাৰণে টেষ্ট পেপাৰ লাভ কৰিব পাৰিব। আৰু লগতে অসমীয়া আৰু ইংৰাজী মাধ্যম দুইটা মাধ্যমতে উপলব্ধ আছে। আৰু আপোনালোকে ডাউট ক্লিয়াৰিং যিটো ছাপৰ্ট হয়, সেইটোও আপোনালোকে উপলব্ধ পাব। আৰু যিটো কোৰ্চ বা এক্সাম পেটাৰ্ণ হওক, সেই 2026-27 বৰ্ষৰ যিটো এক্সাম পেটাৰ্ণ হয়, তাৰ ওপৰত ডিপেণ্ড কৰি বনোৱা হৈছে। চ' একেবাৰে লেটেষ্ট কোৰ্চ হয়, সোনকালে গৈ বাই কৰি লওক। আৰু 50% অফাৰ আপোনালোকৰ কাৰণে চলি আছে, যিমান পাৰি সিমান সোনকালে আপোনালোকে বাই কৰি লওক। লিমিটেড পিৰিয়ডৰ কাৰণে যিটো অফাৰ হয় যিহেতু, চ' অফাৰটো অতি সোনকালে শেষ হ'বলৈ গৈছে, যিমান পাৰি সিমান সোনকালে বাই কৰি লওক। চ' কেনেকৈ বাই কৰিব, বাই কৰিবৰ কাৰণে যিটো আমাৰ হোৱাটছআপ নম্বৰ আপোনালোকে স্ক্ৰীণত দেখিব পাৰিছে 9181267278, তাত হোৱাটছআপত জাষ্ট হাই বুলি মেছেজ কৰিলে হৈ যাব। চ' এতিয়া মই ডিটেইলছত আপোনালোকক জনাই দিব বিচাৰিছোঁ যিটো ADR 2026ৰ কাৰণে ৱেন আছাম ডাইৰ ৰিক্ৰুইটমেণ্ট ভেকেঞ্চি এনাউন্স, মানে ADR 3.0 ভেকেঞ্চিখিনি কেতিয়া, মই আপোনালোকৰ ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে জনাইছোঁ ADR 3.0 ভেকেঞ্চিখিনিৰ ওপৰত আপডেট আপোনালোকৰ কাৰণে আহি গ'ল, কেতিয়াৰ পৰা এপ্লাই হ'ব, কি কথা। চ' ভিডিঅ'টো শেষলৈকে চালে সকলোখিনি কথা গম পাব পাৰিব। তাৰ আগতে মই ADR ওপৰত চমু আপোনালোকক আভাসটো দি দিব বিচাৰিছোঁ। চ' বিশেষকৈ দেখিব পাৰিছে ADR 2026 পোষ্ট নেম গ্ৰেড 3 গ্ৰেড 4 ভেকেঞ্চি টু বি এণ্ড নটিছ। চ' 25,000 to 35,000 ভেকেঞ্চি দেখিবলৈ পাব। কোৱালিফিকেশ্যন যদি আপোনালোকে 8 পাছ কৰিছে, যদি আপোনালোকে 10 পাছ কৰিছে, যদি আপোনালোকে 12 পাছ কৰিছে, নাইবা যদি আপোনালোকে ডিগ্ৰী পাছ কৰিছে, তেতিয়া আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। 10 পাছ হওক, 12 পাছ হওক, ডিগ্ৰী পাছ হওক, সকলোৱে আবেদনসমূহ কৰি ল'ব পাৰিব ADR ক্ষেত্ৰত। চ' এটা বেষ্ট অপৰচুনিটি হয়। আৰু ইয়াৰ ক্ষেত্ৰত বয়সৰ সময়সীমা 18 পৰা 40 বছৰ পৰ্যন্ত পাৰিব। আৰু লগতে এজ ৰিলেক্সেশ্যনসমূহ লাভ কৰিব পাৰিব। যদি আপোনালোকে SC SC হয়, 5 বছৰ পৰ্যন্ত ৰিলেক্সেশ্যন লাভ কৰিব পাৰিব, 18 পৰা 50 বছৰলৈকে পাৰিব। OBC হ'লে 3 বছৰ পাৰিব, 18 পৰা 43 বছৰলৈকে। আৰু যদি আপোনালোকে PWBD হয়, তেতিয়া আপোনালোকে 10 বছৰ পাব, 18 পৰা 50 বছৰ পৰ্যন্ত আপোনালোকে ৰিলেক্সেশ্যনসমূহ লাভ কৰিব পাৰিব। বাকী ডিটেইলছখিনি এনেকৈ দেখিব পাৰিছে। গ্ৰেড 3 ক্ষেত্ৰত আপোনালোকক গ্ৰেজুৱেশ্যন পাছ কৰিব লাগিব বা 12 পাছ কৰিলেও আবেদনসমূহ কৰিব পাৰিব। আৰু গ্ৰেড 4 ক্ষেত্ৰত মিনিমাম যদি আপোনালোকে 8 পাছ কৰিছে, যদি 10 পাছ কৰিছে, নাইবা যদি আপোনালোকে 12 পাছ কৰিছে, তেতিয়াও আবেদনসমূহ কৰি ল'ব পাৰিব। চ' আপোনালোকৰ কাৰণে এটা বেষ্ট অপৰচুনিটি আহি গ'ল। চ' অপৰচুনিটিটো মিছ নকৰিব। চ' এতিয়া আহিলোঁ আবেদনসমূহ কেতিয়াৰ পৰা হ'ব পাৰে। চ' আপোনালোকৰ কাৰণে মই জনাই দিব বিচাৰিছোঁ, যিখিনি ADR 3.0 যিখিনি ভেকেঞ্চি হয়, সেই ভেকেঞ্চিখিনি আপোনালোকৰ এতিয়া ডাইৰেক্ট CM ছাৰৰ যিটো ঘোষণা বা বাধ্য আপোনালোকে নিশ্চয় শুনিছে, ADR লগতে অসমৰ যিমানখিনি খালী পদ আছে, প্ৰায় 2 লাখ খালী পদৰ কাৰণে আপোনালোকৰ টাস্ক ফ'ৰ্চ গঠন কৰা হৈছে। তাৰ অধীনত আপোনালোকে যিমানখিনি খালী পদ আছে, তাৰ ADR কিমান আহিব, আছাম পুলিচত কিমান হ'ব, তেনেকৈ সকলোখিনি
ভাগ ভাগকৈ নতুনকৈ এডভাৰটাইজমেণ্ট প্ৰকাশ কৰিব চ' যিহেতু 2 লাখ চাকৰিৰ কথা কৈছে তাৰ হিচাপত আপোনালোকে যে প্ৰথম বৰ্ষ 1 পৰা 1.5 লাখ চাকৰিও দিয়ে দেন আপোনালোকে নিশ্চয় অনুমান কৰিব পাৰিব যে এডিআৰ ক্ষেত্ৰত 25 পৰা 35,000 ভেকেঞ্চি আহিব আৰু ইয়াৰ যিটো এপ্লাইসমূহৰ কথা যে মই ক'ব যাওঁ এপ্লাইসমূহ আপোনালোকে জুন মাহত হোৱা দেখিবলৈ পাব চ' আপোনালোকৰ হাতত সময় বেছি নাই কাৰণ জুনত যদি আপোনালোকে এপ্লাইসমূহ হ'ব 2-3 মাহ সময় পাব সেই 2-3 মাহত আপোনালোকে এডিআৰ চিলেবাছখন পঢ়ি কমপ্লিট কৰি সিলেকশ্যন পোৱাটো সম্ভৱ নহয় যদি আপোনালোকে নাভাবিব যে 2-3 মাহত পঢ়িম নটিফিকেশ্যন আহিব তাৰপিছত পঢ়িম কিন্তু তেনেকৈ পঢ়িবলৈ গৈ থাকিলে এইবাৰো আপোনালোকৰ এডিআৰ ভেকেঞ্চিখিনি গুচি যাব তাৰপিছত আপোনালোকে আকৌ 2-3 বছৰলৈ অপেক্ষা কৰিব লাগিব চ' তেনেকৈ আপোনালোকৰ যিটো চাইকেল হৈ চলি থাকিব তাৰ ক্ষেত্ৰত আপোনালোকে এতিয়াৰ পৰাই ভালদৰে পঢ়া শুনা আৰম্ভ কৰি দিয়ক চ' এতিয়াৰ পৰা ভালদৰে পঢ়া শুনা আৰম্ভ কৰিবৰ কাৰণে আমাৰ যে টিমৰ তৰফৰ কোৰ্চ প্ৰস্তুত কৰা হৈছে চ' সেইটো বাই কৰিলে পঢ়া শুনাসমূহ কৰিব পাৰিব কিন্তু কোৰ্চটো যে আপোনালোকে বাই কৰিলে পঢ়ে বেলেগ কোনো বুকছ বা বেলেগ কোনো কোৰ্চ নকৰিলেও হ'ব এইখিনি পঢ়িলে আপোনালোকৰ কাৰণে ছাফিচিয়েণ্ট হ'ব আৰু এই যিটো কোৰ্চটো আপোনালোকৰ সুবিধা হোৱাকৈ বৰ্তমান আপোনালোকৰ কাৰণে 50% অফাৰ দি থকা হৈছে আৰু অফাৰটো যিহেতু লিমিটেড টাইমৰ অফাৰ হয় চ' যিমান পাৰে সিমান কৰি বাই কৰি লওক পাৰিলে আপোনালোকে এতিয়াই বাই কৰি লওক চ' আজি ভিডিঅ' মানে যদি লাইক কৰিব লগৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব পাৰে আজিৰ ভিডিঅ'ত লগ পাম